আসাম জিকে পইণ্ট চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত অসম আৰক্ষীৰ লিখিত পৰীক্ষাত অহাৰ সম্ভাৱনা থকা 30টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু কিমানটা উত্তৰ শুদ্ধ হ'ল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চুকাফাই অসমলৈ অহাৰ পথত কোনখন নৈ পাৰ হৈ মেডাম মেফি উদযাপন কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল এ ইৰাৱতী। দ্বিতীয় প্ৰশ্নটো হৈছে অসমৰ নৱদ্বীপ বুলি কোনখন ঠাইক কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল নলবাৰী। তৃতীয় প্ৰশ্নটো হৈছে কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কুমধৰ কোঁৱৰ। ফ'ৰ্থ কুৱেশ্যন ভাৰতত সৰ্বমুঠ কেইটা ভাষাত বাতৰি কাকত প্ৰকাশ হয়? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল চি 93টা ভাষাত। হিউৱেন চাঙে অসমক কি নামেৰে উল্লেখ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল এ কামৰূপ। আহোম শাসনত বৰফুকন পদ কোন অঞ্চলৰ বাবে আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল পশ্চিম অসম। কুৱেশ্যন নম্বৰ 7 আহোম যুগত মোমাই তামুলী বৰবৰুৱা কিহৰ বাবে বিখ্যাত? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল চি কৃষি সংস্কাৰ। অসমত চাহ খেতিৰ আৰম্ভণি কেতিয়া হয়? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল বি 1839 চনত। কুৱেশ্যন নম্বৰ 9 আহোম যুগত খেল মানে কি? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল চি বিভাগ। তলৰ কোনখন সত্ৰ ভট্টদেৱে প্ৰতিষ্ঠা কৰা? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল চি ব্যাসকুচি সত্ৰ। 11 নম্বৰ কুৱেশ্যন দুৰাণ ৰেখাই কোন দুখন দেশক পৃথক কৰে? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল এ পাকিস্তান আৰু আফগানিস্তান। সৰ্বপ্ৰথম অসমীয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন আছিল? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি। লোকসভাৰ মুঠ আসনৰ সংখ্যা কিমান? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল বি 543। প্ৰথম অসমীয়া ৰিজাৰ্ভ বেংকৰ সঞ্চালকগৰাকীৰ নাম কি? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল এ গণেশ ফুকন। স্বাধীন ভাৰতৰ প্ৰথম আইনমন্ত্ৰী কোন আছিল? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল চি বি আৰ আম্বেদকাৰ। কোনগৰাকী আহোম ৰজাৰ দিনৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ হৈছিল? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল এ ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 17 নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী কোনখন ৰাজ্যত অৱস্থিত? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল বি মেঘালয়। কুৱেশ্যন নম্বৰ 18 সৰ্বপ্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল ৰেণুকা দেৱী বৰকটকী। পঢ়ৰাগ উৎসৱ কোনটো জনজাতিয়ে উদযাপন কৰে?
ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল ডি মিচিং। কুৱেশ্যন নাম্বাৰ 20 অসমৰ সাক্ষৰতাৰ হাৰ হ'ল। ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল বি। নাম্বাৰ 21 অসমৰ মুঠ মাটিকালি কিমান? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল বি ৭৮,৪38। নাম্বাৰ 22 2011 চনৰ লোকপিয়ল অনুসৰি কোনখন জিলাত সৰ্বাধিক জনসংখ্যা বৃদ্ধি হোৱা দেখা গৈছিল? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল চি নগাঁও। নাম্বাৰ 23 গুৱাহাটী উচ্চ ন্যায়ালয়ে কোনখন ৰাজ্যৰ ওপৰত বিচাৰ প্ৰক্ৰিয়া চলায়? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল উপৰোক্ত সকলোতে। নাম্বাৰ 24 অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ জিলা হিচাপে ঘোষণা কৰা হৈছিল? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল চি যোৰহাট। নাম্বাৰ 25 ধুদৰ আলি কোনে নিৰ্মাণ কৰাইছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল এ গদাধৰ সিংহ। নাম্বাৰ 26 মিৰ্জুমল্লাই গড়গাঁও অধিকাৰ কৰোঁতে স্বৰ্গদেউ জয়ধ্বজ সিংহ ক'লৈ পলাই গৈছিল? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল এ নামৰূপ। নাম্বাৰ 27 মোগলে কোন আহোম ৰজাৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল ডি গদাধৰ সিংহ। কুৱেশ্যন নাম্বাৰ 28 অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল চি সদৌ অসম সাহিত্য সন্মিলনী। নেক্সট অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰদান কৰে? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল ডি মেগৰ শৈক্ষিক ন্যাসে। অন্তিমটো প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক কোনখন? ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ল এ চিহ্নযাত্ৰা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপোনালোকৰ কিমানটা শুদ্ধ হ'ল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।